এই মুহূৰ্তত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থীসকলৰ বাবে আহি পৰিছে এটা গুড নিউজ। কিছু মুহূৰ্তৰ পূৰ্বে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে সামাজিক মাধ্যমৰ জৰিয়তে এই গুড নিউজ প্ৰদান কৰিছে। ইয়াত তোমালোকক লাইভ প্ৰুফ দেখুৱাব বিচাৰিছোঁ। ইয়াক হৈছে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ টুইটাৰ একাউণ্ট আৰু ইয়াতে তোমালোকৰ কাৰণে এটা গুড নিউজ আছে। অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে টুইটাৰত লিখিছে, The Assam State School Education Board in short ASEB will hold the HS Final Examination 2026 in February-March 2026. অৰ্থাৎ ইয়াতে কোৱা হৈছে যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড অৰ্থাৎ ASEB HS Final Examination 2026 ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত অনুষ্ঠিত কৰিব। অৰ্থাৎ তোমালোকৰ যি 2026 বৰ্ষত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব, সেই পৰীক্ষা ফেব্ৰুৱাৰী মাহত আৰম্ভ হ'ব আৰু মাৰ্চ মাহত শেষ হ'ব। বিভিন্ন সময়ত কিছু সংখ্যক ইউটিউবাৰে কৈ আছিলে যে 2026 বৰ্ষৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা জানুৱাৰী মাহত অনুষ্ঠিত হ'ব। কিন্তু ইয়াতে অৱশেষত অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে টুইটাৰ একাউণ্টৰ জৰিয়তে তেখেতে কৈছে যে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত অনুষ্ঠিত হ'ব। এই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব পাৰে, এই বিষয়ে ইতিমধ্যে মই তোমালোকৰ কাৰণে এক্সপেক্টেড ৰুটিন প্ৰকাশ কৰিছোঁ। এতিয়ালৈকে তোমালোকে যদি চোৱা নাই তেতিয়াহ'লে চাই ল'বা, লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে। লগতে তোমালোকে যদি এই বছৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত ভাল এটা নম্বৰলৈ উত্তীৰ্ণ হ'ব বিচৰা, তেতিয়াহ'লে মই দিয়া ডেইলি ষ্টাডি ৰুটিনখন মানি চলিবা। আৰু আজিৰ পৰাই যদি তোমালোকে এই ডেইলি ষ্টাডি ৰুটিনখন মানি চলিব পাৰা, তেতিয়াহ'লে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত 80-90% নম্বৰলৈ উত্তীৰ্ণ হ'ব পাৰিবা। এই অনলাইন ফৰ্ম ফিলআপৰ ষ্টাৰ্টিং ডেট হৈছে 22 অক্টোবৰ আৰু ইয়াৰ লাষ্ট ডেট হৈছে 25 নৱেম্বৰ 2025। আৰু একেবাৰে শেষত শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে, অল ইনষ্টিটিউশ্যনছ মাষ্ট ইনচিউৰ no eligible student is left out of the process। অৰ্থাৎ এই অনলাইন ফৰ্ম ফিলআপৰ পৰা যাতে ইলিজিবল ষ্টুডেণ্টসকল বঞ্চিত নহয়, তাৰ বাবে প্ৰত্যেকখন ইনষ্টিটিউশ্যনে ইনচিউৰ হ'ব লাগিব। ইয়াক হৈছে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ টুইট। তেখেতে টুইট কৰি তোমালোকৰ কাৰণে এই গুড নিউজ দিছে। এতিয়াৰ পৰা তোমালোকে ভাবি থাকিব নালাগে। মোৰ শিক্ষামন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিলে যে তোমালোকৰ এই পৰীক্ষা ফেব্ৰুৱাৰী মাহতেই অনুষ্ঠিত হ'ব।